সন্ধিয়া হোৱাৰ লগে লগে কিবা ফাষ্ট ফুড টাইপ মানে চটপটা কিবা খাবলৈ মন গৈছে। ওলাই যাবলৈও এলাহ লাগিছে। ব'লক আজি বনাওঁ চিলি গাৰ্লিক পনীৰ মেগী। ঘৰত 2 পেকেট মেগী আগতে আনি থৈ দিয়া হৈ আছিল আৰু পনীৰ অলপমানো আছিল। তাকে ভাবিলোঁ পনীৰ আৰু মেগী দি এখন ধুনীয়া ইউনিক চা ৰেচিপি বনাওঁ। তাকে এয়া মই পিঁয়াজ, নহৰু, জলকীয়া কাটি ল'লোঁ। পিঁয়াজৰ চাইজটো অকণমান ডাঙৰকৈ কাটিছোঁ। এতিয়া মেগীখিনি বইল কৰি লওঁ আহক। 2 পেকেট মেগী এয়া দি দিছোঁ। 4 মিনিটমান বইল কৰিম, বেছি অভাৰ কুক নকৰোঁ। 4 মিনিট হৈ গ'ল। এতিয়া পানীখিনিৰ পৰা এয়া অজৰাই থৈ দিছোঁ যাতে অলপ ঠাণ্ডা হৈ থাকক। তেতিয়া এডাল এডাল মেগী হৈ থাকিব, ভাল লাগিব। পনীৰখিনি ফাৰ্ষ্টে অকণমান ভাজি লৈছোঁ, নিমখ অকণমান দি জাষ্ট এনেই শ্লাইটলি ভাজি ছাইড কৰি থৈ দিম। একদম বনাবলৈ ইজি, বেছি একো জঞ্জাল নকৰোঁ, যাতে একদম কম সময়তে ধুনীয়াকৈ ৰেচিপিটো যাতে হৈ যায়, কাৰণ মই বেছি সময় ৰ'ব নোৱাৰোঁ, বহুত ভোক লাগিছে। সেইকাৰণে সেই ৰৈ যোৱা তেলখিনিতে এয়া দি দিছোঁ পিঁয়াজ, জলকীয়া, নহৰু যিখিনি কৰি থৈ দিছিলোঁ সেইখিনিও দি দিছোঁ। অকণমান সময় চটে কৰি লৈছোঁ। ইয়াতে ব্যৱহাৰ কৰিম চয়া চচ 1 টিস্পুন আৰু টমেট' চচ কমেও 2 চামুচমান দি দিছোঁ। আৰু মেগী পেকেটৰ লগত অহা মছলা তাৰে এপেকেট দিছোঁ। 2টা মেগী পেকেটত 2টা মছলা থাকে, তাৰে মই এটাহে ব্যৱহাৰ কৰিছোঁ কাৰণ মই মছলা কমকৈ খাওঁ। এইখিনি ধুনীয়াকৈ অকণমান সময় ভাজি লৈ অকণমান ইয়াতে দি দিছোঁ পানী। অকণমান গ্ৰেভি টাইপ কৰি ল'ম, শ্লাইট এটা গ্ৰেভি কৰিছোঁ, বেছি পানীও দিয়া নাই কাৰণ বেছি গ্ৰেভিটো মানে লাইট হৈ গ'লেও ভাল নালাগে, অলপমান শুকানে শুকানে খাব বিচাৰিছোঁ, সেইকাৰণে কমকৈ পানী দিছোঁ। তাৰপিছত কি আৰু দি দিছোঁ ফ্ৰাই কৰি থৈ দিয়া পনীৰখিনি আৰু বইল কৰি থৈ দিয়া মেগীখিনি ধুনীয়াকৈ মিক্স কৰি ল'ম। যিহেতু মই মেগী মছলা পেকেট এটাহে ব্যৱহাৰ কৰিছিলোঁ, 2টা দিয়া হয় চাগে নিমখটো বেলেঞ্চ হৈ গ'ল হয়, কিন্তু এতিয়া এটা পেকেট দিয়াৰ কাৰণে মানে নিমখটো অলপমান কমিছিল, সেইকাৰণে ইয়াতে মই দি দিছোঁ সোৱাদমতে নিমখ। আৰু এইখিনিও ধুনীয়াকৈ মিক্স কৰি লৈ তাৰপিছত কি আৰু ৰেচিপি খতম হৈ গ'লগৈ বনোৱা। এয়া এতিয়া ছাৰ্ভ কৰি ল'ম। ধুনীয়াকৈ খাই পেলাই মই জনাম কেনেকুৱা হৈছে। এয়া মই ফাৰ্ষ্ট বাউলটোত লৈ লৈছোঁ। যদি ভাল লাগে তেনেহ'লে এই ভিডিঅ'টো মই আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম, যদি ভাল লাগে দেই। এয়া চাওকচোন দেখিবলৈ কিমান ধুনীয়া লাগিছে আৰু স্মেলটো বহুত ধুনীয়া আহিছে, খাওঁ খাওঁ লাগি গৈছেগৈ। এতিয়া এইখিনি ফাৰ্ষ্টে আপোনালোকক দেখাই লৈছোঁ লুকটো, তাৰপিছত এতিয়া খাওঁ। যদি ভাল লাগে তেনেহ'লে ৰেচিপিটো আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছোঁ। একদম ইজি ৰেচিপি হয়, ঘৰতে বনাই একদম চুটকিছে বনাই খাব পাৰিব, ইভিনিং টাইমত হওক বা টিফিনতো দিব পাৰিব। এয়া মই খাওঁতে খাওঁতে এয়া প্ৰায় শেষেই হৈ গ'ল, ভাল লাগিল সেইকাৰণে শ্বেয়াৰ কৰিলোঁ আপোনালোকক।